হেল্ল' গাইজ, মোৰ প্ৰথম ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া মই আছোঁ চাংখাৰীত, মানে আমাৰ শালপতিহঁতৰ ঘৰত। ইমান সুন্দৰ পৰিৱেশ বিৰাজ কৰি আছে। ঘৰৰ পিছফালে সুন্দৰ কলগছ আছে, দেখিছে আপোনালোকে। এইফালে আপোনাৰ বাঁহ গছ আছে সুন্দৰ। এইয়া আকৌ সুন্দৰকৈ টিঙৰে সুন্দৰকৈ চালি দিছে। তাত ছাগলীয়ে সুন্দৰভাৱে জিৰণি লৈ আছে, তাত খাদ্য খাই আছে। তাৰপিছত পিছফালে আকৌ কি আছে, আপোনাৰ সুন্দৰ এখন ৱাল আছে। এক সুন্দৰ পৰিৱেশ, আপোনালোকে দেখিবলৈ পাহৰিব। একদম ভাল লগা পৰিৱেশ। আকৌ তাতে আকৌ আমাৰ শালপতিহঁতে মাজে মাজে গধূলি হ'লে যোৰা চায়। বহাগ মাহতে যোৰা চায়। আজি মোৰ কাৰণে কি আনিছে গম পাইছে নাই? যোৱাকালি মাগুৰ মাছ, কাৱৈ মাছ আৰু কিবা কিবি বহুত আনিছে। আমি খাব পাম, বুজি পাইছে নাই? গতিকে এইমানতে সামৰিছোঁ আৰু।